অত্যন্ত অশুভ তথা ভগৱান শিৱক আপুনি ভুলতো অৰ্পণ নকৰিব এইকেইবিধ ফুল। বন্ধু বান্ধৱীসকল, হিন্দু পঞ্জিকা অনুসৰি 18 জুলাইৰ পৰা আৰম্ভ হ'ব শাওণ মাহ। শাওণ মাহত আপুনি যদিহে ভগৱান শিৱক এইকেইবিধ ফুল অৰ্পণ কৰে তেনেহ'লে আপোনাৰ জীৱনলৈ আহিব পাৰে বিভিন্ন ধৰণৰ দুৰ্দশা তথা দৰিদ্ৰতা আৰু ভগৱান শিৱ হ'ব পাৰে অসন্তুষ্ট। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ব'লবমৰ বিষয়ে তথা শিৱৰ বিষয়ে দুআষাৰমান আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব তথা শাওণ মাহত আমি সকলোৱে মানিবলগীয়া শিৱ পূজা অৰ্থাৎ ব'লবমৰ বিষয়েও দুআষাৰমান ক'ম, যিসমূহৰ জৰিয়তে আপুনি খুব বেছি উপকৃত হ'ব। তেনেহ'লে অকণমান সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ যে নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। হিন্দু পঞ্জিকা অনুসৰি 11 জুলাইৰ পৰা আৰম্ভ হৈছে শাওণ মাহ। অসমীয়া কেলেণ্ডাৰ অনুসৰি 18 জুলাইৰ পৰাহে আৰম্ভ হ'ব শাওণ মাহ। ইতিমধ্যে 14 জুলাইৰ পৰা আৰম্ভ হৈছে ব'লবম। ধৰ্মীয় মান্যতা অনুসৰি এই মাহত যদিহে শিৱৰ পূজা কৰা হয় তেনেহ'লে ভাল ফল পোৱা যায় তথা এনে কিছুমান বস্তু আছে যিবোৰ বস্তু কিন্তু আপুনি শিৱক কেতিয়াও অৰ্পণ কৰিব নালাগে। তেনেহ'লে সেই বস্তুসমূহনো কি কি ব'লক জানি লওঁ। ধৰ্মীয় মান্যতা অনুসৰি শিৱক কেতেকী ফুল কেতিয়াও অৰ্পণ কৰিব নালাগে, কিয়নো কেতেকী ফুলে ভগৱান ব্ৰহ্মাক মিছা কথা কৈছিল আৰু সেয়েহে ভগৱান শিৱই কেতেকী ফুলক অভিশাপ দিছিল আৰু কৈছিল যে কেতেকী ফুল কেতিয়াও শিৱৰ পূজাত ব্যৱহাৰ কৰা নহয়। যিহেতুকে কেতেকী ফুল পাবলৈ অকণমান অসুবিধা, অৰ্থাৎ খুব সহজতে কেতেকী ফুল লাভ কৰা নহয়, গতিকে আমাৰ কিছু ভক্তসকলে নাইবা আমাৰ মাজৰে কিছু লোকে সেনেকুৱা দুৰ্লভ বস্তু পালে সকলোতকৈ আগত ভগৱানলৈ বুলি অৰ্পণ কৰে। কিন্তু কিংবদন্তি অনুসৰি এসময়ত ভগৱান শিৱ অৰ্থাৎ ভগৱান বিষ্ণু আৰু ভগৱান ব্ৰহ্মাই এটা জ্যোতিৰ্লিংগৰ আৰম্ভণি আৰু অন্ত বিচাৰি আছিল। বহু চেষ্টাৰ অন্ততো যেতিয়া সেই জ্যোতিৰ্লিংগৰ আৰম্ভণি পোৱা নাছিল তেতিয়াই ব্ৰহ্মাই কেতেকী ফুলক মিছা কথা মাতিবলৈ অৰ্থাৎ মিছা মাতিবৰ কাৰণে উপদেশ দিছিল। কিংবদন্তি অনুসৰি ব্ৰহ্মাজীয়ে কেতেকী ফুলক কৈছিল যে তুমি ভগৱান শিৱ আৰু বিষ্ণুক জ্যোতিৰ্লিংগৰ অন্ত পাইছোঁ বুলি কোৱা। গতিকে ব্ৰহ্মাৰ অনুৰোধতে কেতেকী ফুলে শিৱৰ আগত মিছা কথা কৈছিল আৰু যেতিয়া ভগৱান শিৱই এই কথা গম পালে তেতিয়াই তেওঁৰ খং উঠে আৰু ব্ৰহ্মাৰ মূৰটো কাটি পেলায়। আৰু ইয়াৰ পাছতেই কেতেকী ফুলক অভিশাপ দি কৈছিল যে তোমাক কেতিয়াও মোৰ পূজাত ব্যৱহাৰ কৰা নহ'ব। আৰু তেতিয়াৰে পৰা কেতেকী ফুল শিৱৰ পূজাত ব্যৱহাৰ কৰা নহয়। আৰু যদিহে কোনোবাই কেতেকী ফুল শিৱ পূজাত দিয়ে তেনেহ'লে সেই ব্যক্তিজনৰ নাইবা সেইজন ভক্তৰ মনৰ বাঞ্ছা পূৰণ নহয় তথা শিৱ মহাদেৱৰ খং উঠে। শাওণ মাহত ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ ভক্তসকলে উপবাসে থাকে তথা ধ্যান, পূজা অৰ্চনা আৰু মন্ত্ৰ জপ কৰে। এই সময়ত মন্ত্ৰ জপ, ধ্যান, ভজন আদিৰ বিশেষ নিয়ম আছে। শাওণ মাহত শিৱৰ উপাসনাৰ পৰম্পৰাৰ সমাজত একতা, সামূহিক ভক্তি তথা সাংস্কৃতিক সংহতিৰ ভাৱ জাগ্ৰত কৰে। শাওণ মাহৰ সোমবাৰে শিৱ মন্দিৰসমূহত ভক্তসকলৰ ভিৰ পৰিলক্ষিত হয়। সকলো শ্ৰেণীৰ মানুহ তথা ধনী দৰিদ্ৰ উচ্চ নীচৰ ভেদাভেদে একত্ৰিত হৈ শিৱৰ পূজাত অংশগ্ৰহণ কৰে আৰু এই সময়ত সমাজত দান, ধৰ্ম, দৰিদ্ৰ সেৱা তথা ধৰ্মীয় কাৰ্যকলাপৰ প্ৰতিও গুৰুত্ব দিয়া হয়। এই কাৰ্যকলাপসমূহে সমাজত একত্ৰতা তথা ভাৱ সংহতিৰ সৃষ্টি কৰে। শাওণ মাহতে পালন কৰা হয় মংগলা গৌৰী ব্ৰত তথা যিটো মা পাৰ্বতীৰ প্ৰতি উৎসৰ্গিত তথা অবিবাহিত যুৱতীসকলৰ মাজত বিশেষভাৱে জনপ্ৰিয়। এই ব্ৰতৰ জৰিয়তে যুৱতীসকলে অনাকাংক্ষিত তথা তেওঁলোকৰ আকাংক্ষিত জীৱন সংগীৰ বাবে প্ৰাৰ্থনা কৰে। ঘৰতে কেনেদৰে কি কি নিয়মেৰে ভগৱান শিৱক পূজা কৰিব লাগিব ব'লক সেই সন্দৰ্ভত জানি লওঁ। শিৱলিংগত পূজা কৰিবলৈ প্ৰথমতে পানীৰে আপুনি সেই শিৱলিংগ ধুই ল'ব। পানী দিওঁতে তামৰ পাত্ৰ ব্যৱহাৰ কৰা উচিত। লগতে অভিষেক কৰোঁতে গংগাজল ব্যৱহাৰ কৰিব লাগে। শিৱলিংগত চন্দনৰ প্ৰলেপ দিব পাৰে, সেয়া বগা চন্দনৰ প্ৰলেপ দিয়াটো বেছি ভাল। ফুল আৰু পাতৰ ক্ষেত্ৰত বেলপাত আপুনি অৰ্পণ কৰিব।
21টা বেলপাত 108টা দিব পাৰিলে ভাল। অৰ্থাৎ আপুনি 21টা বেলপাতো দিব পাৰে, ইয়াৰ বিপৰীতে আপুনি 108টা বেলপাত দিব লাগিব। যদিহে সম্ভৱ হয় তেনেহ'লে 9টা বেলপাত দিলেও সম্ভৱ। 9টা নাইবা 21টা নাইবা 108টাৰ ভিতৰত আপুনি যিমানটাই দিব পাৰে বেলপাত দিব। আৰু ইয়াৰ পিছতে ফুলৰ ক্ষেত্ৰত আকনৰ ফুল তথা ধতুৰাৰ ফুল, দোৰোণ ফুল, যিকোনো বগা ফুল নাইবা নীলা অপৰাজিতা নাইবা বগা অপৰাজিতা, এইখিনি ফুল আপুনি ভগৱান শিৱৰ সদায় প্ৰিয় বুলি কোৱা হয়, তথা এই ফুলখিনিৰ ভিতৰত যিকোনো এপাহ ফুল নাইবা গোটেই ফুলৰে এপাহ এপাহ আপুনি ভগৱান শিৱলৈ আগবঢ়াব পাৰে। কিন্তু ফুলৰ ক্ষেত্ৰত কেতিয়াও আপুনি কেতেকী ফুল নাইবা যিকোনো ধৰণৰ ৰঙা ফুল ভগৱান শিৱক অৰ্পণ নকৰিব। কল আৰু যিকোনো গোটা ফল আপুনি প্ৰসাদ হিচাপে বাবাক আগবঢ়াব পাৰে। তথা চাকি জ্বলালে ঘিউৰ চাকি জ্বলাবলৈ নাপাহৰিব, তথা ঘিউৰ চাকি জ্বলালে ভাল। তথা ধূপ কাঠি কৰ্পূৰ ব্যৱহাৰ কৰি যিকোনো আৰতি কৰোঁ সেয়াও দিব পাৰে। ওম নমঃ শিৱায় কৈ ৰুদ্ৰাক্ষৰ মালাডাল লৈ 108 বাৰ জপ কৰিব পাৰিলে ভগৱান শিৱক খুব সোনকালে সন্তুষ্ট হয় বুলি জনা যায়। লগতে শিৱৰ চালিচা আপুনি পাঠ কৰিব লাগে। একেবাৰে শেষত মহামৃত্যুঞ্জয় মন্ত্ৰ গাব পাৰে 108 বাৰ। আৰু এইখিনি বিধিৰে যদিহে আপুনি মহাদেৱ শিৱক আৰাধনা কৰে তেনেহ'লে খুব সোনকালেই মহাদেৱ শিৱ সন্তুষ্ট হ'ব। প্ৰথমে কোনে তথা কি কাৰণে শাওনৰ সোমবাৰত ব্ৰত ৰাখিছিল আপুনি বাৰু জানেনে? শিৱই কি কি আশীৰ্বাদ দিয়ে সেই কথাও আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাম। সনাতন ধৰ্মত শাওন মাহৰ সোমবাৰৰ বিশেষ তাৎপৰ্য আছে। ইয়াৰ প্ৰশংসা বেদ, পুৰাণ আৰু পৌৰাণিক কাহিনীত বৰ্ণনা কৰা হৈছে। এই দিনটোত অৰ্থাৎ সোমবাৰৰ দিনটোত উপবাস ৰাখিলে শিৱই বিশেষ আশীৰ্বাদ দিয়ে। কিন্তু সোমবাৰ কিয় বিশেষ নাইবা সোমবাৰতনো কোনে প্ৰথমে শাওন মাহৰ সোমবাৰ পালন কৰিছিল, ইয়াৰ আঁৰৰ ৰহস্য কি বলক জানি লওঁ। যদিহে ভিডিঅ'টি ইমানখিনিলৈকে চাই আছে আৰু এতিয়াও লাইক কৰা নাই তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বিশেষকৈ শিৱ ভক্তসকলৰ কাৰণে শাওন মাহৰ সোমবাৰটো বিশেষ তাৎপৰ্য বহন কৰে। প্ৰাচীন কালৰে পৰা চলি অহা পৰম্পৰা অনুসৰি এই দিনটোত ভগৱান শিৱক পূজা কৰা হয়। এই দিনটোত চন্দ্ৰক অভিশাপৰ পৰা মুক্তিৰ কাহিনীও জনপ্ৰিয়। শিৱ ভক্তৰ বাবে শাওনৰ সোমবাৰৰ বিশেষ তাৎপৰ্য আছে। সোমবাৰে যদিহে শিৱক পূজাৰ কৰা পৰম্পৰা অতীজৰে পৰা চলি আহিছে আৰু বেদ পুৰাণতো এই কথা নিশ্চিত কৰে। অতীজৰে পৰা এই দিনটোত মানুহে শিৱক পূজা কৰি আহিছে আৰু এইখিনি কথা হয়তো আপোনালোকে সকলোৱে জানে। আচলতে সোমবাৰে যি ব্ৰত ৰখা হয় তাৰ নাম হৈছে সোমেশ্বৰ। সোমেশ্বৰ ব্ৰত নামেৰে বিখ্যাত সোমবাৰৰ উপবাসৰ নিজস্ব ধৰ্মীয় গুৰুত্ব আছে। সোমেশ্বৰৰ দুটা অৰ্থ আছে। প্ৰথম অৰ্থ হৈছে চন্দ্ৰ আৰু দ্বিতীয় অৰ্থ হৈছে ঈশ্বৰ। যিগৰাকীক সোমদেৱেও নিজৰ ঈশ্বৰ বুলি গণ্য কৰিছিল আৰু তেওঁৱেই হৈছে শিৱ। মহাদেৱক দেৱতাৰ দেৱতা বুলিও জনা যায়। শাস্ত্ৰৰ অনুসৰি অৰ্থাৎ শাস্ত্ৰ অনুযায়ী এই দিনটোত ভগৱান চন্দ্ৰই শিৱৰ পূজা কৰিছিল। অভিশাপৰ প্ৰভাৱত কুষ্ঠ ৰোগত আক্ৰান্ত হৈ চন্দ্ৰই ভগৱান শিৱক শাওনৰ সোমবাৰে আৰাধনা কৰি উপবাসে গ্ৰহণ কৰে। তেওঁৰ ভক্তিত সন্তুষ্ট হৈ ভগৱান শংকৰেও চন্দ্ৰক অভিশাপৰ পৰা মুক্ত কৰি দিয়ে। অভিশাপৰ পৰা মুক্ত হোৱাৰ পাছতেই চন্দ্ৰদেৱে নিজৰ সৌন্দৰ্য ঘূৰাই পালে আৰু তেওঁ পুনৰ সুস্থ হৈ উঠিল। কেৱল এইটোৱেই নহয়, চন্দ্ৰৰ পূজাত সন্তুষ্ট হৈ ভগৱান শিৱইও তেওঁৰ চুলিৰ যঁতত চন্দ্ৰক ৰাখি থলে আৰু তেতিয়াৰ পৰাই এই দিনটোত ভগৱান শিৱক পূজা কৰিলে মানুহ ৰোগৰ পৰা সুস্থ হৈ উঠে বুলি বিশ্বাস কৰা হয়। তেতিয়াৰ পৰা সোমবাৰে শিৱ শংকৰক পূজা কৰাৰ এই বিশেষ গুৰুত্ব উঠালে। আৰু সেইকাৰণেই তথা এই বিশেষ দিনটোত গুৰুত্ব আছে। অৰ্থাৎ সোমবাৰে যে শিৱ শংকৰক পূজা কৰে, কি কাৰণে পূজা কৰে সেই কথাটো হয়তো আপোনালোকে সকলোৱে বুজি পালে। গতিকে এই সোমবাৰৰ দিনটোত শিৱ পূজাৰ বাবে উপযোগী বুলি গণ্য কৰা হয় তথা এই দিনটো মহাদেৱৰ আৰাধনা কৰিলে চন্দ্ৰয়ো সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। সোমবাৰে ভগৱান শিৱক পূজা কৰি সকলো মনৰ কামনাও পূৰ্ণ কৰা হয়। সোমৰ এটা অৰ্থ হৈছে সৌম্য। শংকৰক শান্ত দেৱতা বুলিও কোৱা হয়। সেইবাবেই সোমবাৰকো তেওঁৰ দিন বুলি গণ্য কৰা হয়। সৰল আৰু সহজ হোৱাৰ বাবে শিৱক ভোলানাথ বুলিও কোৱা হয়। ওম সোমত বাস কৰে আৰু ভোলানাথ নিজেই ওমৰ ৰূপ। এইকাৰণে সোমবাৰটো ভগৱান শিৱৰ বাবে উৎসৰ্গা কৰা হয়। আৰু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ল তথা
সোমবাৰেনো কিয় শিৱৰ ব্ৰত ৰখা হয় সেই কথাও আপুনি জানিলে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ।